আজিৰ এই ভিডিঅ'ত চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ APSC পোষ্টৰ বাবে আপোনালোকে কিদৰে অনলাইন যোগে আবেদন কৰিব পাৰিব সবিশেষ দেখুৱাম যিসকলে অলৰেডি আগতে APSC ৱেবছাইটত ৰেজিষ্ট্ৰেচন কৰি লৈছিলে তেওঁলোকে ডাইৰেক্ট লগইন কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু যিসকলে নতুনকৈ কৰিম বুলি ভাবিছে তেওঁলোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে কিদৰে অনলাইন যোগে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব পোষ্টৰ বাবে আবেদন কৰিব পাৰিব সকলো আজি এই ভিডিঅ'টোত দেখুৱাই দিম প্ৰথমতে আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক তাৰ পাছত দেখিবলৈ পাব আপোনালোকে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো এডভাৰটাইজমেন্টটো এইদৰে ডাউনলোড হৈ যাব পিডিএফটো আপোনালোকে সম্পূৰ্ণৰূপে চাই ল'ব টোটাল পোষ্ট খালি হৈছিলে আপোনালোকৰ দেখিছে টোটাল আপোনালোকৰ 49 টা ভ্যাকেন্সি খালি হৈছে ইয়াত গোটেইখিনি ডিটেইলছত দিয়া আছে কোনটো ক্যাটাগৰীৰ বাবে কিমান পোষ্ট খালি হৈছে তাৰ পাছত আপোনালোকে তললে স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দিয়া আছে আপোনালোক গ্ৰেজুৱেট হলে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ PRC আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন থাকিব লাগিব আৰু গ্ৰেজুৱেট দেখিছে সাবজেক্ট কিছুমান বাছি দিছে আপোনালোক গ্ৰেজুৱেচন কি সাবজেক্টত কৰা হ'ব লাগিব এই সাবজেক্টসমূহ আপোনালোকে চাই ল'ব যদি সেইটা সাবজেক্টত আপোনালোকে গ্ৰেজুৱেচন বা মাষ্টাৰ গ্ৰেজুৱেচন কৰি থৈছে তেতিয়া আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব তাৰ পিছত আপোনালোকে দিয়া আছে দিছে এক্সামিনেশন প্যাটাৰ্নটো দিয়া আছে আপোনালোকৰ কিদৰে এক্সামটো পতা হ'ব এজ ৰিলেক্সেশন দিয়া হৈছে আপোনালোকৰ দেখিছে 21 বছৰৰ পৰা আপোনালোকৰ 38 বছৰৰ ভিতৰত হলে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব বাকি SC ST সকলৰ বাবে 5 বছৰ OBC সকলৰ বাবে 3 বছৰ এজ ৰিলেক্সেশন আপোনালোকৰ থাকিব তললে স্ক্ৰল ডাউন কৰিব PWD ক্যান্ডিডেট সকলৰ বাবেও কিছুমান ক্ৰাইটেৰিয়া বান্ধি দিয়া হৈছে আপোনালোকে সেইখিনি চাই ল'ব পাৰে গোটেইখিনি ডিটেইলছত দিয়া আছে আপোনালোকে প্ৰথমতে PDF টো ডাউনলোড কৰি চাই লওক অনলাইন এপ্লিকেশন স্টাৰ্টিং ডেট টু দিছে 19 ডিসেম্বৰ আৰু লাষ্ট ডেট দিছে আপোনালোকৰ 18 জানুৱাৰী আপোনাৰ জানুৱাৰী 8 তাৰিখলৈকে সময় 18 তাৰিখলৈকে সময় আছে আপোনালোকৰ অনলাইন যোগে আপোনালোকে যিমান পাৰে সোনকালে আবেদনটো কৰক জেনাৰেল ক্যান্ডিডেট সকলৰ বাবে ফিজটো আপোনালোকৰ 297 PWD বা BPL ক্যান্ডিডেট সকলৰ বাবে 47 যদি আপোনালোকৰ BPL কাৰ্ড আছে তেতিয়া আপোনালোকে কেৱল 47 रुपीस পেমেন্ট কৰিলেই হৈ যাব বাকিখিনি আপোনালোকে পেমেন্ট ক্ৰাইটেৰিয়াখিনি আপোনালোকে PDF-ত চাই ল'ব পাৰিব কিদৰে পেমেন্ট কৰিব লাগিব কিমান ফিজ গোটেইখিনি আপোনালোকে ডিটেইলছত পাই যাব এপ্লাই কৰা ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিম আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি দিয়াৰ লগে লগে আপোনালোকৰ লগইন আৰু ৰেজিষ্টাৰ কৰা পেজটো খোল খাব যিসকলে অলৰেডি ৰেজিষ্ট্ৰেচন কৰি থৈছে তেওঁলোকে ডাইৰেক্ট লগইন কৰিলে হ'ব আৰু যিসকলে কৰা নাই নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগিব ইয়াত দিছে প্ৰথমতে আপোনালোকৰ এইদৰে খোল খাব ডাইৰেক্ট মই লিংকটো ডেসক্ৰিপচনত দি ৰাখিছো ইয়াত আপোনালোকে দেখিবলৈ পাইছে লগইন আৰু ৰেজিষ্টাৰ প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা নাই যদি ৰেজিষ্ট্ৰেচন কৰি থৈছে তেনেহলে আপোনালোকে ডাইৰেক্ট মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি পেলাই লগইন কৰি ল'ব পাৰে এছে মই প্ৰথম ৰেজিষ্ট্ৰেচনটোৰ পৰা দেখুৱাই দিছো ৰেজিষ্টাৰ অপচনত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ এনেকুৱা এখন ফৰ্ম ফিল আপ কৰিবলৈ আহিব ইয়াত আপোনালোকৰ এপ্লিকেন্টৰ যেটো এড্ৰেছ তেওঁৰ পাৰ্সোনাল ডিটেইলছখিনি হেখিনি ফিল আপ কৰিব লাগিব প্ৰথমতে ফাৰ্স্ট নেম ফুল নেমটো ফিল আপ কৰিব লাগিব আপোনালোকৰ ক্লাছ 10 ৰ ডকুমেন্টত যিদৰে আছে আপোনালোকে ঠিক সেইদৰে ফিল আপ কৰিব লাগিব তাৰ পিছত আপোনালোকৰ ফাদাৰ নেম মাদাৰ নেম জেন্ডাৰ ইমেইল আইডি মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব যেহেতু তাত এটা OTP সেন্ড কৰা হয় পাৰ্মানেন্ট ৰেসিডেন্ট আসাম আপোনাৰ হয় নে নহয় হুইছে ইয়েস কৰিব তাৰ পিছত ক্যাটাগৰী কাষ্টটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে যদি PWD ক্যান্ডিডেট হয় তেনেহলে ইয়েস কৰিব যদি নহয় তেতিয়া আপোনালোকে নো কৰিব তাৰ পিছত দিছে এড্ৰেছটো সম্পূৰ্ণ ফিল আপ কৰিব ভিলেজ নেমটো দিব তাৰ পিছত ডিস্ট্ৰিক্ট পিন কোড আৰু এটা পাসৱৰ্ড আপোনালোকে সেট কৰি ল'ব তাৰপা জেনাৰেট টু বি কৰি OTP টো ফিল আপ কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব দিছে মোৰ ৰেজিষ্ট্ৰেচন হৈ গৈছে এতিয়া মই মোবাইল নম্বৰ আৰু পাসৱৰ্ডটো লগইন কৰিম যদি আগতে কৰি থোৱা আছে যদি পাসৱৰ্ড পাহৰিছে তেতিয়া ফৰগট পাসৱৰ্ড কৰি আপোনালোকে পাসৱৰ্ডটো ৰিকভাৰ কৰি ল'ব পাৰে এতিয়া দিছে মই পাসৱৰ্ডটো ফিল আপ কৰিছো ক্যাপচাটো মই ফিল আপ কৰিম তাৰ পিছত আপোনালোকে লগইন অপচনটোত ক্লিক কৰি দিব যিসকলে নতুনকৈ কৰিছে তেওঁলোকে নিজৰ প্ৰফাইলটো কমপ্লিট কৰি ল'ব লাগিব প্ৰথম দিছে মাই প্ৰফাইল সেকশনটোত গৈ পেলাই আপোনালোকে সম্পূৰ্ণ প্ৰফাইলটো কমপ্লিট কৰি ল'ব লাগিব আৰু যিসকলে কৰা নাই তেওঁলোকে সম্পূৰ্ণ ডিটেইলছখিনি পুনৰ ইয়াত আপডেট দিব লাগিব দিছে মই আৰম্ভণি পাই দেখুৱাই দিছো প্ৰথমতে আপোনালোকে ID টাইপত আধাৰ কাৰ্ডটো সিলেক্ট কৰিব আধাৰ কাৰ্ডটো সিলেক্ট কৰি হোৱা পাছত আধাৰ কাৰ্ডৰ লাষ্টৰ যিকিটা নাম্বাৰ আছে লাষ্টৰ 4টা নাম্বাৰ আপোনালোকে ফিল আপ কৰিব লাগিব লাষ্ট 4 ডিজিটটো ফিল আপ কৰিব পুনৰ লাষ্ট 4 ডিজিটটো আপোনালোকে কনফাৰ্ম কৰিব দিছে আধাৰ কাৰ্ডৰ হৈ গৈছে মোৰ তাৰ পিছত পাৰ্সোনাল ডিটেইলছটো চাব আপোনালোকে ইয়াত আপোনালোকে দেখিছে আপোনালোকে এজ প্ৰুফৰ কাৰণে আপোনালোকে কোনটো ডকুমেন্ট আপলোড কৰিব খুজিছে হেতু সিলেক্ট কৰিব লাগিছে ক্লাছ 10 ৰ এডমিট সাৰ্টিফিকেট দিয়া আছে আৰু 12 ৰ এডমিট সাৰ্টিফিকেট মাৰ্কশিট এখিনি দিয়া আছে যত আপোনাৰ ডেট অফ বাৰ্থটো আছে অৰ্থাৎ ক্লাছ 10 ৰ সাৰ্টিফিকেটখনত আপোনাৰ ডেট অফ বাৰ্থটো থাকিব বা আপোনাৰ এডমিটটো থাকিব হেতু আপোনালোকে সিলেক্ট কৰি ল'ব বাকিখিনি আপোনাৰ দিয়াই থাকিব সেভ এণ্ড নেক্সট কৰিব ওকে কৰিব এইদৰে আপোনালোকে প্ৰথম স্টেপটো কৰি ল'ব তাৰ পিছত আদাৰ ডিটেইলছত আহিব এক্স সাৰ্ভিসমেন হুইছে ইউ আৰ এক্স সাৰ্ভিসমেন নো কৰিব যদি হয় ইয়েস কৰিব তাৰ পিছত এইখিনি ডিটেইলছ আপোনালোকে ইয়েস নো কৰি ল'ব তাৰ পিছত দিয়া আছে দিছে লাষ্টত ইউ আৰ BPL ক্যান্ডিডেট হোল্ডাৰ
যদি BPL ক্যান্ডিডেট আছে আপোনালোকৰ ঘৰত যদি আছে আপোনালোকে ইয়েস কৰিব যদি নাই আপোনালোকৰ BPL তেনেহলে আপোনালোকে নো কৰিব দেইছে ইয়াত মই ইয়েস কৰি লৈছো ওকে কৰি দিব ওকে কৰি দিয়া পাছত পুনৰ সেভ এণ্ড নেক্সট কৰিব এতিয়া আপোনালোকে ফিল আপ কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন ইয়াত আপোনালোকে যিমান লেকে আপোনাৰ কোৱালিফিকেশন আছে গুটেখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব দেইছে এড নিউ কোৱালিফিকেশন বুলি যেটো অপচন আছে তাত ক্লিক কৰিব তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফিল আপ কৰিবলৈ আহি যাব কোৱালিফিকেশন ডিটেইলছটো প্ৰথমতে ক্লাছ 10 টো সিলেক্ট কৰিব ডাইৰেক্ট আপোনালোকে যদি গ্ৰেজুৱেচন কৰি থৈছে গ্ৰেজুৱেচনটো ফিল আপ নকৰিব প্ৰথমতে ক্লাছ 10 কৰিব তাৰ পাছত 12 কৰিব তাৰ পাছত আপোনালোকে গ্ৰেজুৱেচনটো কৰিব এটাটাকে কৰি যাব ক্লাছ 10 দেইছে কোৱালিফিকেশন টাইপটো মই 10 সিলেক্ট কৰিছো তাৰ পাছত এখিনি আপোনালোকে সাবজেক্ট এখিনি ফিল আপ কৰি ল'ব বোৰ্ডটো সিলেক্ট কৰি ল'ব সেবানে CBSE বোৰ্ডৰ বা কৰিছে তাৰ পাছত মাৰ্ক সিস্টেম নে CGPA সিস্টেমত আছিল আপোনালোকৰ হেতু সিলেক্ট কৰিব যদি মাৰ্ক সিস্টেমত আছিল তেতিয়া অপটেন মাৰ্ক কিমানৰ ভিতৰত আপুনি কিমান পালে হেতু ফিল আপ কৰি ল'ব পাৰ্সেন্টেজটো আপোনালোকৰ নিজে নিজে আহি যাব ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই কোৰ্স ডিউৰেচনটো আপোনালোকে 1 ইয়াৰ সিলেক্ট কৰিব পাৰে ক্লাছ 10 ত হায়াৰ সেকেন্ডাৰী আপোনালোকে 2 ইয়াৰ সিলেক্ট কৰিব লাগিব পাসিং ইয়াৰ দিব তাৰ পাছত পাসিং ডিভিজন অৰ্থাৎ কোন ডিভিজন পাইছে হেতু আপোনালোকে সিলেক্ট কৰিব তাৰপা সেভ কৰি দিব সেভ কৰি দিয়াৰ লগে লগে দেখিছে মোৰ ক্লাছ 10 ৰ ডাটাখিনি সেভ হৈ গৈছে যদি কিবা ভুল হৈছে পেন্সিল অপচনটোত গৈ পেলাই আপোনালোকে এডিট কৰি ল'ব পাৰে ঠিক তেনেদৰে আপোনালোকে সেকেন্ডত 12 টো সিলেক্ট কৰিব সাবজেক্টত আপোনালোকে আৰ্টস কমাৰ্চ সায়েন্স দিয়া আছে আপোনালোকে দেখিছে যদি আৰ্টছৰ পৰা কৈছে আৰ্টছটো সিলেক্ট কৰি ল'ব স্টেট সিলেক্ট কৰিব ইউনিভাৰ্সিটি আপোনালোকৰ বোৰ্ড ইউনিভাৰ্সিটিটো সিলেক্ট কৰি ল'ব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল মই সিলেক্ট কৰি লৈছো ইয়াতো আপোনালোকৰ ঠিক তেনেদৰে মাৰ্ক নে আপোনালোকৰ CGPA সিস্টেমত আছে হেখিনি আপোনালোকে ফিল আপ কৰি দিব ইয়াত কোৰ্স ডিউৰেচনটো আপোনালোকে 2 ইয়াৰ দিব যেহেতু হাই সেকেন্ডাৰী কোৰ্সটো বছৰীয়া হয় 2 ইয়াৰ দিব পাসিং ইয়াৰটো ফিল আপ কৰিব পাসিং ডিভিজনটো সিলেক্ট কৰি ল'ব পুনৰ সেভ কৰি দিব তাৰপৰা ওকে কৰি দিব ওকে কৰি দিয়াৰ লগে লগে দেখিছে মোৰ ক্লাছ 12 ৰ ডাটাটো সেভ হৈ গৈছে এটা ঠিক তেনেদৰে মই গ্ৰেজুৱেচনটো ফিল আপ কৰি ল'ম গ্ৰেজুৱেচনটো ঠিক তেনেদৰে আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত নেম অফ ডিগ্ৰী আপোনালোকে BA BSc BCom কোনটো বিভাগত আপোনালোকে গ্ৰেজুৱেচন কৰিছে হেতু আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব সাবজেক্টটো সিলেক্ট কৰিব সাবজেক্টটো আপোনালোকে সিলেক্ট কৰিবই লাগিব যেহেতু যদি আপোনালোকে সাবজেক্টটো সিলেক্ট নকৰে তেতিয়া আপোনালোকৰ পেজটো সেভ নহব ঠিক তেনেদৰে আপোনালোকে পোষ্ট গ্ৰেজুৱেচন যদি কৰিছে আপোনালোকে এড কৰি ল'ব মই গুটেখিনি এড কৰা হৈ গৈছে তাৰ পাছত মই সেভ এণ্ড নেক্সট কৰিছো এইছে এখিনি আপোনালোকে চাই চিটি কৰি ল'ব পুনৰ নেক্সট কৰি দিছো মই এতিয়া আহিব আপোনালোকৰ ডকুমেন্ট আপলোডত আপোনালোকে আধাৰ কাৰ্ড এইছে ক্লাছ 10 ৰ সাৰ্টিফিকেট BPL সাৰ্টিফিকেট BA পাস সাৰ্টিফিকেট অল সেমিস্টাৰ BA মাৰ্কশিট দেইছে সিঙ্গল PDF কৰি অৰ্থাৎ ফাৰ্ষ্টৰ পৰা লাষ্ট সেমলৈকে 6 সেমলৈকে আপোনালোকৰ প্ৰতিখন মাৰ্কশিট আপলোড কৰিব লাগিব এটা সিঙ্গল PDF কৰি তাৰ পাছত দেইছে মাস্টাৰ যদি কৰিছে মাস্টাৰ আপোনালোকৰ দেখিছে ফৰ্মুলা থকা CGPA থকা অৰ্থাৎ যেটো আপোনালোকৰ ফাইনেল মাৰ্কশিটখন আছে এখন বোথ সাইড আপলোড কৰিব লাগিব তাৰ পাছত আপোনালোকে মাস্টাৰৰ পাস সাৰ্টিফিকেট আপলোড কৰিব লাগিব লাষ্টত আপোনালোকে মাস্টাৰ যদি কৰিছে মাস্টাৰৰ 4টা সেমিস্টাৰে আপোনালোকে মাৰ্কশিটটো সিঙ্গল PDF কৰি আপলোড কৰিব লাগিব এই গুটেখিনি দিয়া আছে আপোনালোকে দেখিছে এই গুটেখিনি আপোনালোকে চাই ল'ব এইখিনি আপোনালোকে আপলোড কৰি ল'ব PDF আকাৰে আপলোড কৰিব লাগিব PDF ৰ ম্যাক্সিমাম সাইজটো আপোনালোকে 5 MB দিয়া হৈছে প্ৰায় আপোনালোকে 1 MB ভিতৰত ৰাখিব তে আপোনালোকৰ আপলোড কৰিবলৈ সুবিধা হ'ব তেছে মই গুটেখিনি ডকুমেন্ট আপলোড কৰি লৈছো আপোনালোকে চাব খালি যত আপোনালোকৰ অল সেমিস্টাৰ কৰিবলৈ কৈছে তাত অল সেমিস্টাৰ মাৰ্কশিট কৰিব যত কেৱল ফাইনেলখন কৰিবলৈ কৈছে তাত কেৱল ফাইনেলখন কৰিব ভুল নকৰিব আপোনালোকে এদৰে আপোনালোকে মাৰ্কশিট খিনি আপোনালোকে ফিল আপ ডকুমেন্ট খিনি আপলোড কৰি ল'ব ডকুমেন্ট খিনি আপলোড হৈ যোৱাৰ পাছত ভিউ অপচনটোত গৈ পেলাই আপোনালোকে ডকুমেন্ট খিনি চেক কৰিব পাৰে গুটেখিনি ডকুমেন্ট এবাৰ প্ৰিভিউ কৰি ল'ব সকলো ঠিক আছে নে নাই হোৱা যদি আপোনালোকে ভুল ডকুমেন্ট আপলোড কৰি দিয়ে তেতিয়া পাছলৈ অলপ অসুবিধা হোৱাৰ সম্ভাৱনা থাকে এইছে মই গুটেখিনি এবাৰ চেক কৰি লৈছো তাৰ পাছত তললে স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকে পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব সাইজ কিমান কি হ'ব লাগিব গুটেখিনি দিয়া আছে আপোনালোকে দেখিছে 200 KB ভিতৰত হ'ব লাগিব গুটেখিনি দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব ফটো আৰু সিগনেচাৰ আপলোড কৰি পেলাই আপোনালোকৰ প্ৰফাইলটো কমপ্লিট হৈ যাব দেখিছে ইওৰ প্ৰফাইল হেজ বিন কমপ্লিটেড এতিয়া আপোনালোকে কি কৰিব লাগিব মাই প্ৰফাইলত যাব নহলে আপোনালোকে ভিউ প্ৰফাইলত গৈ পেলাই আপোনালোকে প্ৰফাইলটো চেক কৰিব পাৰে দেখিছে ভিউ প্ৰফাইলত যাব গুটেখিনি আপোনালোকে এবাৰ চেক কৰি ল'ব যদি প্ৰিন্ট কৰিব বুলি ভাবে আপোনালোকে প্ৰিন্ট কৰি ৰাখি ল'ব পাৰে যদি কিবা ভুল হৈছে তেনেহলে কাৰেকচনটো কৰি ল'ব এপ্লাই কৰাৰ আগত আপোনালোকে হেইবাৰে দুবাৰ তিনিবাৰ আপোনালোকে ভালদৰে চাই ল'ব মই PDF টো সেভ কৰি লৈছো প্ৰথমতে প্ৰফাইলটোৰ এইদৰে আপোনালোকে PDF টো সেভ কৰি ল'ব পাৰিব তাৰ পাছত আপোনালোকে এতিয়া এপ্লিকেন্ট সেকশন যেটো আছে এপ্লিকেন্ট সেকশনটোত যাব লাগিব দেইছে ওপৰত আপোনালোকে অপচন দেখিবলৈ পাইছে এপ্লিকেন্ট সেকশনত যাব অনলাইন সেকশনত যাব আপোনালোকে অনলাইন সেকশন বুলি যেটো আছে তাত যাব তাত গৈ প্লে ইয়াত আপোনালোকে ভ্যাকেন্সি সমূহ আপোনালোকে দেখিবলৈ পাব কোনটো বিভাগত কি পোষ্ট খালি হৈছে গুটেখিনি ইয়াত দিয়া আছে দেইছে এটা মই চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ হেতুৰ বাবে এপ্লাই কৰিম ইয়াত দেখিছে পোষ্টটো দিয়া আছে আপোনালোকৰ 49 এপ্লাই অপচনটোত আপোনালোকে ক্লিক কৰি দিব এপ্লাই অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ
এপ্লিকেশ্যন ফৰ্মখন খোল খাই যাব প্ৰথমতে নিজৰ প্ৰফাইলটো আপোনালোকে ক্ৰিয়েট কৰি ল'ব লাগিব তাৰ পাছতে আপোনালোকে পোষ্টৰ বাবে আবেদন কৰিব পাৰিব যিসকলে অলৰেডি আগতে কৰি থৈছিলে ৰেজিষ্ট্ৰেশ্যন বা প্ৰফাইল আপডেট তেওঁলোকে ডাইৰেক্ট এপ্লাই সেকশনত আহি পেলাই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব তে দিছে ইয়াত হৈছে যদি আপোনালোকে গভৰ্ণমেণ্ট এমপ্লয়ি হয় তেনেহলে ইয়েস কৰিব নহলে নো কৰিব তারপর টললেস স্ক্ৰল ডাউন কৰিব গুটেখিনি ডিটেইলছ অলৰেডি আপোনাৰ ফিল আপ হৈ থাকিব ডকুমেণ্টখিনি যদি প্ৰিভিউ বুলি ভাবে তেতিয়া আপোনালোকে ইয়াতো প্ৰিভিউ কৰি ল'ব পাৰে বা যদি কোৱালিফিকেশ্যন এড কৰিম বুলি ভাবে তেনেহলে কোৱালিফিকেশ্যন ইয়াতো এড কৰিব পাৰিব আপোনালোকে তাৰপিছত দিছে এক্সাম জোনটো দিয়া আছে আপোনালোকৰ ইয়াৰ পৰা আপোনালোকে কোনখন ডিস্ট্ৰিক্ট দিব খোজে এক্সাম চেণ্টাৰৰ বাবে সেই ডিস্ট্ৰিক্টখন আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব মই যোৰহাটটো সিলেক্ট কৰি লৈছো আপোনালোকৰ যোনখন নিয়াৰেষ্ট ডিস্ট্ৰিক্ট হয় আপোনালোকে সেইখনি সিলেক্ট কৰি ল'ব য'ত আপোনাৰ সুবিধা হয় তাৰপিছত ইয়াত দিয়া আছে ফৰ্ম এ খন আপোনালোকে ফিল আপ কৰি আপলোড কৰিব লাগিব ফৰ্ম এ খন আপোনালোকৰ মই ডেসক্ৰিপচনত দি থৈছো লিংকটো সেই লিংকত ক্লিক কৰি পেলাই আপোনালোকৰ ফৰ্ম এ খন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ফৰ্ম এ খন আপোনালোকে ফিল আপ কৰিব তাৰ পাছত আপোনালোকে সেকেন্ড অপচনটোত পিআৰসি নহলে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড সেই দুটাৰ ভিতৰত আপোনালোকে যিকোনো এটা আপলোড কৰিব লাগিব ম্যাক্সিমাম সাইজ দিয়া আছে আপোনালোকৰ 5 MB তাৰ ভিতৰত আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰি ল'ব তাৰ পাছত ইয়াত দিয়া আছে দেখিছে আপোনালোকৰ ইয়াত আপোনালোকৰ অপচনেল সাবজেক্টটো সিলেক্ট কৰিবলৈ আহিছে আপুনি কোনটো অপচনেল সাবজেক্ট ৰাখিব বিচাৰে হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব অপচনেল সাবজেক্টটো সিলেক্ট কৰি হৈ যোৱাৰ পাছত দেখিছে তাৰ পাছত আন্ডাৰটেকিংটো আপোনালোকে টিক মাৰ্ক দিব গুটেখিনি আপোনালোকে এবাৰ চাই ল'ব প্ৰিভিউ এপ্লিকেশ্যন কৰিব সকলো যদি ঠিকে আছে তেতিয়া আপোনালোকে তললে স্ক্ৰল ডাউন কৰিব দুবাৰ তিনবাৰ আপোনালোকে ভালকে চাই ল'ব ফাইনেল সাবমিট কৰাৰ আগত যদি সকলো ঠিকে আছে তেতিয়া আপোনালোকে সাবমিট অপচনটোত ক্লিক কৰি দিব তাৰ পাছত ওকে কৰিব ওকে কৰি দিয়াৰ লগে লগে আপোনাৰ ফৰ্মখন সাবমিট হৈ যাব তাৰ পাছত আপোনালোকৰ পেমেন্টৰ পেজটো এডুৰে খোল খাই যাব দেখিছে মই পেমেন্ট কৰিবলৈ আহি গৈছে 47.20 रुपीस মই পেমেন্ট কৰিবলৈ আহিছে পে নাও অপচনটোত মই এটা ক্লিক কৰিম আপোনালোকৰ পেমেন্টটো আপোনাৰ বেলেগো হ'ব পাৰে যেহেতু ক্যাটাগৰি ওয়াইজ পেমেন্টটো আপোনালোকৰ বেলেগ বেলেগ আছে যদি আপোনালোক বিপিএল ক্যান্ডিডেট বা এসসি এসটি ক্যান্ডিডেট হয় তেতিয়া আপোনালোকৰ 47 रुपीस আপোনালোকে পেমেন্ট কৰিব লাগিব এটা আপোনালোকে পেমেন্ট কৰা মেথডটো অতি সহজ আপোনালোকৰ দেখিছে পে নাও অপচনটো আপোনালোকে দেখিবলৈ পাইছে পে নাও অপচনটোত আপোনালোকে ক্লিক কৰিব অলপ সময় লোডিং হ'ব আপোনালোকৰ পেজটো ৰিফ্ৰেশ কৰি নিদিব ওয়েট কৰিব তাৰ পাছত দেখিছে আপোনালোকৰ আহি গৈছে সেকেন্ড যেটো অপচন আছে আপোনালোকৰ পেমেন্ট গেটৱে হেতু সিলেক্ট কৰিব তাৰ পাছত এক্সিস ইজি পে নো চাৰ্জ সেই অপচনটো সিলেক্ট কৰি ল'ব আই এগ্ৰি কৰিব প্ৰসিড ফৰ পেমেন্ট অপচনটো ক্লিক কৰি দিব ইয়াত আপোনালোকে দেখিছে এক্সিস বেংক আহিছে মানে এনেকুৱা নহয় যে কেৱল এক্সিস বেংকৰ আপোনালোকৰ ইউপিআই বা ডেবিট কাৰ্ড থাকিলেহে পাৰিব আপোনালোকে যিকোনো বেংকৰ ডেবিট কাৰ্ড ইউপিআই থ্ৰুদি আপোনালোকে পেমেন্টটো কৰিব পাৰে দেখিছে মই ইউপিআই থ্ৰুদি মই পেমেন্টটো কৰি লৈছো আপোনালোকে যদি গুগল পে ফোন পে তেনেকুৱা ধৰণৰ আছে তেনেহলে ইউপিআই আইডিটো ফিল আপ কৰিব ক্যাপচাটো ফিল আপ কৰি কমপ্লিট পেমেন্ট অন ফোন সেই অপচনটো আপোনালোকে সিলেক্ট কৰি দিব দেখিছে মোৰ পেমেন্ট ৰিকুৱেষ্টটো আহি গৈছে মোবাইলত মই পেমেন্টটো কৰি দিছো লগালগ দেখিছে মোৰ সাকসেস হৈ গৈছে পেমেন্ট ৰিসিপ্টটো লগালগ আপোনালোকৰ এইদৰে জেনাৰেট হৈ যাব ইয়াত দেখিবলৈ পাইছে মোৰ পেমেন্ট ৰিসিপ্টটো জেনাৰেট হৈ গৈছে তললে স্ক্ৰল ডাউন কৰিলে আপোনালোকে প্ৰিন্ট অপচনটো দেখিবলৈ পাব দেখিছে তলত প্ৰিন্ট অপচনটো আপোনালোকে দেখিবলৈ পাইছে এইদৰে আপোনালোকে পেমেন্ট ৰিসিপ্টটো প্ৰিন্ট কৰি ৰাখিব পাৰে এইদৰে অতি সহজতে আপোনালোকে এপিএসসি চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰটোৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰে বা এপিএসসিৰ যিমানখিনি আপোনালোকৰ ভেকেন্সি খালি হয় যি বিভাগতে নহক লাগিলে আপোনালোকে এইদৰে সেম প্ৰসেছত আপোনালোকে অতি সহজতে আবেদন কৰিব পাৰিব দেখিছে ইয়াত আপোনালোকৰ এপ্লাই মাই দেখিছে মাই এপ্লিকেশ্যনত গৈ পেলাই আপোনালোকে চেক কৰিব পাৰে যদি আগতে আপোনালোকে এপ্লাই কৰিছে তেনেহলে আগৰ এপ্লিকেশ্যন কিটাও আপোনালোকৰ শো কৰিব এইদৰে অতি সহজতে আপোনালোকে এপিএসসিৰ ভেকেন্সি সমূহৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব যদি কিবা অসুবিধা পায় অনলাইন কৰোতে তেনেহলে কমেন্ট কৰি আপোনালোকে জনাব আমি যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম